Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত আমি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এক্সাম পেটাৰ্নৰ বিষয়ে কিছুমান ক্লেৰিফিকেশ্যন দিম। সো বহুতে মোক এটো কোৱেশ্চন খুদি আছিল যে 2022 ৰ যোনটো LDA কপিষ্ট মানে আগতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টটো গুৱাহাটী হাইকোৰ্টে LDA কপিষ্ট টাইপিষ্ট তেনেকুৱা ধৰণৰ নাম আছিল বাকি হেবিলাক পোষ্ট গোটেইবিলাক মাৰ্জ হৈ পেলাই এমেলগেট হৈ পেলাই এটা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি কোৱা হয়। লাষ্ট টাইম 2022 তেওঁলোকে এনেকুৱা ধৰণৰকে এটা ৰিটেন এক্সামৰ পেটাৰ্নটো এনেকুৱাই দিছিলে জেনাৰেল ইংলিছত 50 মাৰ্কছ, জেনাৰেল নলেজ উইথ কম্পিউটাৰ 30 মাৰ্কছ আৰু জেনাৰেল এপ্টিটিউডত 20 মাৰ্কছ। কিন্তু যেতিয়া পৰীক্ষাৰ কুৱেশ্যন পেপাৰ দেখিলে তেতিয়া কেণ্ডিডেটছবিলাকে দেখিবলৈ পালে যে জেনাৰেল ইংলিছৰ পৰা 50 মাৰ্কছ নাহিলে, জেনাৰেল ইংলিছৰ পৰা এৰাউণ্ড চাগে 20 to 30 মাৰ্কছৰ কুৱেশ্যনছ আহিছিলে। বাকী জেনাৰেল নলেজ আৰু কম্পিউটাৰ নলেজৰ পৰা তেওঁলোকে বহুত কুৱেশ্যনছ দিলে, মোৰ দেন 60 মাৰ্কছ 60 মাৰ্কছমান আই থিংক জেনাৰেল নলেজ আৰু কম্পিউটাৰ নলেজৰ পৰা কুৱেশ্যনছ দি দিলে। চ' এনেকুৱা ধৰণৰ কেতিয়াবা গুৱাহাটী হাইকোৰ্টৰ যোনটো এক্সাম পেটাৰ্ণ দিয়ে সেইটোৰ পৰা অলপ চেঞ্জ হৈ যায়। চ' সেইটো কাৰণে আপোনালোকে জেনাৰেল নলেজৰ পৰা কম মাৰ্কছ আহিব, জেনাৰেল ইংলিছৰ পৰা বেছি মাৰ্কছ আহিব বুলি তেনেকুৱা ধৰণৰকৈ প্ৰিপেৰেশ্যন নকৰিব। ইয়াতে মই এটা ক্লেৰিফিকেশ্যন আপোনালোকক দি দিছোঁ যে আপোনালোকে ইয়াতে দেখিছে জেনাৰেল ইংলিছ 50 মাৰ্কছ, কিন্তু 2022 তেওঁলোকে এইটো পেটাৰ্ণে দিছিলে একজেক্টলি, কিন্তু তেওঁলোকে পৰীক্ষাত গৈ পেলাই গোটেই পেটাৰ্ণটো চেঞ্জ কৰি পেলালে। চ' সেইটো কাৰণে ইমানো বেছি ইয়াত কি বুলি কয় ভৰসা কৰিব পৰা নাযায়। চ' সেইটো কাৰণে আপোনালোকে জেনাৰেল নলেজ ছেকশ্যনটোক অকণমান ভালকৈ গুৰুত্ব দিব, জেনাৰেল ইংলিছকো গুৰুত্ব দিব, ন' ডাউট জেনাৰেল ইংলিছৰ কুৱেশ্যনছ 50 মাৰ্কছ কৈছে। চ' 50 মাৰ্কছ ইয়াতে আছে। চ' এনেকুৱা নহয় যে এক্সাম পেটাৰ্ণ চেঞ্জেই হ'ব। চ' এইবাৰ হয়তো তেওঁলোকে এক্সাম পেটাৰ্ণ মেইনটেইন কৰিব। চ' সেইটো কাৰণে আপোনালোকে জেনাৰেল ইংলিছত ভালকৈ গোটেইখিনি বস্তু ক্লিয়াৰ কৰিব, নিজৰ যিমানখিনি আছে জেনাৰেল ইংলিছটো গুৰুত্ব সহকাৰে ল'ব, কিন্তু লগতে জেনাৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজো গুৰুত্ব সহকাৰে ল'ব, ঠিক আছে। চ' মই এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি, তাতে মই এক্সাম পেটাৰ্ণ চিলেবাছ গোটেই ইলাবৰেট কৰি পেলাই ডিছকাছ কৰিছিলোঁ আৰু লগতে এটা কোৰ্চো এভেইলেবল আছে এজ পাৰ অফিচিয়েল চিলেবাছ, জেনাৰেল ইংলিছ, জেনাৰেল নলেজ, জেনাৰেল এপ্টিটিউড আৰু আছামিজ যোনটো কোৱালিফাইং ছেকশ্যন সেই গোটেইটো কোৰ্চত মোৰ কোৰ্চটোত ইনক্লুডেড আছে। আপোনালোকে গোটেইখিনি পাই যাব। সেইটোৰ বিষয়ে আমি ভিডিঅ'টোৰ লাষ্টৰ ফালে ক'ম বাৰু, প্ৰথমতে এইখিনি বস্তু ক্লিয়াৰ কৰি লৈছোঁ। চ' সেইটো কাৰণে আপোনালোকে জেনাৰেল নলেজ ছেকশ্যনটো যিহেতু জেনাৰেল নলেজত ছ'চিয়েল ছায়েন্সৰ ছাবজেক্টছকেইটা আহে, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, কাৰেণ্ট এফেয়াৰ্ছ থাকে, ঠিক আছে, ছায়েন্স এণ্ড টেকন'লজি থাকে, এনভাইৰনমেণ্ট থাকে, ইক'লজি থাকে। চ' সেইখিনি বস্তু কি বুলি কয় লিটাৰেচাৰ, লেংগুৱেজ, কালচাৰ, ঠিক আছে, সেইখিনি বস্তু থাকে, বুকছ এণ্ড অথৰ্ছ, ইম্পৰ্টেণ্ট কাণ্ট্ৰিজ, কেপিটেলছ, কাৰেঞ্চিজ। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ জেনাৰেল নলেজত আহিব পাৰে। চ' সেইটো কাৰণে আপোনালোকে জেনাৰেল নলেজ ছেকশ্যনটো গুৰুত্ব সহকাৰে ল'ব। কেতিয়াবা ক'ব নোৱাৰি, আপোনালোকে ইয়াতে এক্সাম পেটাৰ্ণটো দেখিছে, ইয়াতে তেওঁলোকে ৱেইটেজ দিয়া আছে মাৰ্কছৰ, কিন্তু এনেকুৱা নহয় যে আপোনালোকে যিকোনো এটা ছেকশ্যনত বেছিকৈ কনচেনট্ৰেট কৰি পেলাই বাকী ইটো ছেকশ্যন আপোনালোকে ইগন'ৰ কৰিব, তেনেকুৱা নহয়। গোটেইকেইটা ছেকশ্যন সমানে কমপ্লিট কৰিব, এজ পাৰ অফিচিয়েল চিলেবাছ সমানে গোটেইখিনি বস্তু কভাৰ কৰিব, ঠিক আছে। চ' 2022 নিচিনা ৰিপিট হৈ যাব পাৰে। চ' সেইটো কাৰণে জেনাৰেল নলেজটো, জেনাৰেল ইংলিছটো জেনাৰেল ইংলিছটো যিহেতু এক্সাম পেটাৰ্ণত 50 মাৰ্কছ আছে, জেনাৰেল ইংলিছটো আপোনালোকে গুৰুত্ব সহকাৰে ল'বই লাগিব। আৰু লগতে জেনাৰেল নলেজ যিহেতু 30 মাৰ্কছ আছে, কিন্তু আগৰবাৰৰ নিচিনা 2022 যেনেকৈ 60-70 মাৰ্কছ আহি গৈছে তেনেকুৱা যদি হয় প্ৰব্লেম হ'ব। চ' সেইটো কাৰণে ইয়াতে 30 মাৰ্কছ বুলি নাভাবি সমানে আপোনালোকে জেনাৰেল নলেজৰ ছেকশ্যন আপোনালোকে ইয়াতে গুৰুত্ব দিব আৰু জেনাৰেল এপ্টিটিউডতো গুৰুত্ব দিব। জেনাৰেল এপ্টিটিউড বহুত বেছি টান কুৱেশ্যনছ অহা নাছিলে LDA কপিজ আগৰ যোনটো লাষ্ট টাইম হৈছিলে। এইবাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টটো বহুত বেছি টান নাহে আৰু এইখিনি জেনাৰেল এপ্টিটিউডৰ কুৱেশ্যনছ আপোনালোকে মোৰ কোৰ্চটোত পাই যাব। এইখিনি ম'ৰলেছ 100% কমনে পৰে এক্সামবিলাকত, অসমীয়াখিনিও ইনক্লুডেড আছে। চ' সেইটো কাৰণে একো চিন্তা কৰিব নালাগে। তাৰপিছত নেক্সট ডাউটটো হ'ল আপোনালোকৰ পৰীক্ষা কেতিয়া হ'ব, ঠিক আছে। আপোনালোকে বহুতে সুধি থাকে, বহুতবিলাকেতো মোক মেছেজ কৰিও সুধিছিলে যে বহুতবিলাক ইউটিউবাৰে কৈ আছে ছেপ্টেম্বৰ মাহত পৰীক্ষা অনুষ্ঠিত হ'ব। চ' মোৰতো লগা নাই যে ছেপ্টেম্বৰ মাহত পৰীক্ষা অনুষ্ঠিত কৰিব গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। এতিয়া জুডিচিয়েল এছিষ্টেণ্ট পৰীক্ষাটো সোনকালে কণ্ডাক্ট কৰিছিলে এইটো কাৰণে, কাৰণ তাতে কেণ্ডিডেটছ বহুত বেছি কম আছিলে, ঠিক আছে, কেণ্ডিডেটছ বহুত কম আছিলে, সেইটো কাৰণে অকল গুৱাহাটী চেণ্টাৰ পৰিছিলে। আৰু ইয়াতে যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্ট আছে তাতে কেণ্ডিডেটছ বহুত বেছি হয়, কাৰণ ডিষ্ট্ৰিক্ট ৱাইজ ৰিক্ৰুইটমেণ্ট কৰিছে ডিষ্ট্ৰিক্ট কোৰ্টবিলাকৰ কাৰণে। চ' বেলেগ বেলেগ ডিষ্ট্ৰিক্টত বেলেগ বেলেগ ভেকেঞ্চি আছে আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ ইয়াতে কাট অফ মাৰ্কছটো বেলেগ বেলেগ হয়। চ' সেইটো কাৰণে ডিষ্ট্ৰিক্ট ৱাইজ কৰিছে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে বেলেগ বেলেগ হ'ব এক্সাম চেণ্টাৰ। প্ৰত্যেকখন যিমানকেইখন ডিষ্ট্ৰিক্টে ইয়াতে পাৰ্টিচিপেট কৰিব প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এক্সাম চেণ্টাৰ তেওঁলোকে পাতিব। চ' সেইটো কাৰণে জুডিচিয়েল এছিষ্টেণ্ট পৰীক্ষাটোৰ লগত আপোনালোকে ইয়াতে মিলালে নহ'ব। চ' ইয়াতে অকণমান অকণমান তেওঁলোকে টাইম ল'ব, কাৰণ যিমানখিনি অনলাইন এপ্লিকেশ্যন ছাবমিট কৰিছে সেইখিনি স্ক্ৰুটনি কৰোঁতেও টাইম ল'ব গোটেইখিনি বস্তু। চ' সেইটো কাৰণে মোৰ লাগাটো নাই ছেপ্টেম্বৰ মাহত যে কণ্ডাক্ট কৰিব পাৰিব পৰীক্ষাটো। চ' যদিহে খুব বেছিও সোনকাল হয় তথাপিতো মোৰ মতে পূজাৰ পাছলৈতো যাবগৈ অক্টোবৰ মাহত। আৰু এনেইতো মই মোৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ তেনেহ'লে নৱেম্বৰ ডিচেম্বৰ মানতে পৰীক্ষা হ'বগৈ লাগে। এতিয়া নৱেম্বৰ ডিচেম্বৰ এই দুটা মাহ মোৰ মতে হ'ব লাগে,
এই 2 মাহৰ ভিতৰত কিন্তু কথাটো হ'ল যে এতিয়া যিহেতু বহুত ইউটিউবাৰে এনেকুৱা ধৰণৰকে ভিডিঅ' বনাইছে যে ছেপ্টেম্বৰ মাহত হ'ব সো হেতু বস্তুতে মই ক্লিয়াৰিফিকেশ্যন কৰিব বিচাৰিছো আপোনালোকে যেহেতু সুধি থাকে সো ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰাটো ইমানো মোৰ লাগা নাই যে পসিবল হ'ব সো হেতু কাৰণে আপোনালোকে অক্টোবৰ মাহতে এক্সপেক্ট কৰিব পাৰেগে ঠিক আছে সো এইখিনি ক'বৰ কাৰণে ভিডিঅ'টো বনালো I hope ভিডিঅ'টো চাই পেলাই আপোনালোকে যথেষ্টখিনি আইডিয়া পালে যে কেনেকুৱা কি হ'ব পাৰে সো হেতু কাৰণে বাকি অন্য একো ক'বলগীয়া নাই এটো পৰীক্ষাৰ বিষয়ে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে প্লেলিষ্টত গ'লে আপোনালোকে ইম্পৰ্টেণ্ট ভিডিঅ'ছ বিলাক পাই যাব লগতে আপোনালোকে যদি আপকামিং এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনলে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে 375 ত কোনবা যদি ইন্টাৰেষ্টেড আছে এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 DSS গ্ৰেড 3 নন টেকনিকেলৰ এটা ফুল কোৰ্ছ এভেইলেবল আছে 350 যেহেতু 191 টা পোষ্ট ওলাইছে এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC এসিস্ট্যান্ট ইঞ্জিনিয়াৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ ওপৰ 250 এটো নম্বৰ WhatsApp কৰিব পাৰিব আৰু APSC যেহেতু গ্ৰেড 4 ভ্যাকেন্সি ওলাইছে তাৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে 250 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC ৰিসাৰ্চ এসিস্ট্যান্ট ফাইনান্স ডিপাৰ্টমেন্টৰ এটা ফুল কোৰ্ছ এভেইলেবল আছে 300 ত এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC আৰবান টেকনিক্যাল অফিচাৰ এটা ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু জেনাৰেল ইংলিছৰ ওপৰ 300 ত এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু আপোনালোকে কোৰ্ছ বিলাকত এনে জেনাৰেলি কাৰেন্ট এফেয়াৰ্স ইনক্লুডেড থাকিব কিন্তু কাৰেন্ট এফেয়াৰ্স বিলাক যদি আপোনালোকে বেলেগকে ল'ব বিচাৰে তেনে মান্থলি বেচিছত 2024-25 কাৰেন্ট এফেয়াৰ্স 100 रुपीसত এভেইলেবল আছে এটো নম্বৰ WhatsApp কৰিব পাৰিব আৰু লগতে এক্সাম ওৰিয়েন্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ স্টেপ বাই স্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলাও কোৰ্ছ বিলাকত ইনক্লুডেড আছে কিন্তু কোনবাই যদি বেলেগকে ল'ব বিচাৰে কোৰ্ছ নলৈ পেলাই অকল মেথছ এপ্টিটিউড নিউমেৰিকেল উইথ স্টেপ বাই স্টেপ এক্সপ্লেনেশ্যনছ ফৰ্মুলা সো এটো 100 रुपीसত এভেইলেবল আছে এটো নম্বৰত WhatsApp কৰিব পাৰে ঠিক আছে বাকি ফৰেষ্ট ৰেঞ্জাৰ বা সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ এটা ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনাৰেল নলেজৰ ওপৰত 350 আসাম কম্পিটিটিভ এক্সাম মানে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে ADRE DSS DME আসাম পুলিচ APSC ডিপাৰ্টমেণ্টেল এক্সামছ গুৱাহাটী হাইকোৰ্ট সব কভাৰ কৰা হৈছে এটা প্ৰিভিয়াছ ইয়াৰ 2021 খন প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছো পাই যাব সো ইয়াতে কোনবা যদি ইন্টাৰেষ্টেড আছে এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ এটা ফুল কোৰ্ছ এভেইলেবল আছে 300 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC ইনস্পেক্টৰ লিগেল মেট্ৰলজি ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ ওপৰ 250 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা ফুল কোৰ্ছ এভেইলেবল আছে 300 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ এটা ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰ 250 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্ছ ললে কাৰেন্ট এফেয়াৰ্স বিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পেমেন্ট কৰিব নালাগে এটা জাস্ট ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেন্ট এফেয়াৰ্স লাগে মই লগে লগে শেয়াৰ কৰি দিম আৰু কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটছ আছে এটো নম্বৰ WhatsApp কৰি জনাব পাৰে 9706557851 আপোনাক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কন্টেন্টছখিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে এটো অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি আগতে যদি কোনবাই মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকি ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি ভিডিঅ' ডেছক্ৰিপশ্যনত এটা প্লেলিষ্টৰ লিংক দি আছে গুৱাহাটী হাইকোৰ্ট JA বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকি মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম